শাৰীৰিক প্ৰতিবন্ধকতা যে মেধাৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে তা প্ৰমাণ কৰি দেখুৱালে কৰিমগঞ্জৰ এজন মাধ্যমিক ছাত্ৰই। প্ৰবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ ওপৰত ভৰ কৰি তেওঁ এবাৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। হুইল চেয়াৰ তেওঁৰ জীৱনৰ একমাত্ৰ সংগী আৰু এই হুইল চেয়াৰৰ ওপৰত বহি তেওঁ নিজৰ ভৱিষ্যত গঢ়াৰ সপোন দেখি আছে। বৰ্তমান শ্ৰীভূমি চহৰৰ শৈলজা বিশ্বাস মণিমুক্তা বিদ্যালয়ৰ ছাত্ৰ এইবাৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে চহৰৰ এখন বিদ্যালয়ত আৰু এই বিদ্যালয়তে বহি তেওঁ পৰীক্ষা কেন্দ্ৰ পৰীক্ষা কেন্দ্ৰত বহি তেওঁ এবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। কেমেৰা পাৰ্চনে দেখাই আছে যিহেতু তেওঁ বিশেষভাৱে সক্ষম আৰু এই বিশেষভাৱে সক্ষম থকাৰ বাবে কিন্তু শিক্ষা বিভাগেও তেওঁৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। হুইল চেয়াৰত ভৰসা কৰি তেওঁ হুইল চেয়াৰত বহি পঢ়া শুনা কৰে আৰু যিহেতু তেওঁ বিশেষভাৱে সক্ষম তাৰ বাবে কিন্তু আন এজন ট্ৰেন্সলেটৰ আছে আৰু সেইজন ট্ৰেন্সলেটৰে তেওঁৰ সকলো উত্তৰ বহি তেওঁ লিখে। আমি ইয়াৰ দৃশ্য দেখাই আছোঁ যে এই পৰীক্ষা কেন্দ্ৰত বিক্ৰমচান্দ বালিকা বিদ্যালয়ত তেওঁৰ পৰীক্ষা কেন্দ্ৰ আৰু এই পৰীক্ষা কেন্দ্ৰত বহি তেওঁ জীৱনৰ যে প্ৰথম ডাঙৰ পৰীক্ষা সেই পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে আৰু তেওঁ জীৱন গঢ়াৰ সপোন দেখিছে। আমি এই স্কুলৰ প্ৰধান শিক্ষক আছে, আমি তেখেতৰ পৰাও জনাৰ চেষ্টা কৰিম। তেওঁ আনৰ বাবে এক ডাঙৰ উদাহৰণ যে হাৰ মানা নাই ল'ৰাজনে। কি ক'ব এইটো মানে তাৰ এটা ইনস্পায়াৰ পাইছে। এইটো মানে পৰীক্ষা শৈলজা বিশ্বাসত পঢ়ি থাকে মোৰ আণ্ডাৰত এটা ফিডাৰ স্কুল। এই ফিডাৰ স্কুলৰ প্ৰিন্সিপালজনে মোক জনাইছে, জনানোর পিছত মই IAS-ত লিখিছোঁ। এটা স্ক্ৰাইব পাই এইবিলাকৰ ছিষ্টেম আছে, চৰকাৰী ছিষ্টেম আছে। যদি কোনো মানুহ এনেকুৱা থাকে তেনেহ'লে এইটো স্ক্ৰাইব ল'ব পাৰে, তবে লোৱাৰ ক্লাছৰ হ'ব লাগে। লগৰ ল'ৰাটো আছে ক্লাছ 8-ৰ, সি যিটো মোকে কয় সেইটো লিখি থাকে। এনেকুৱা ব্যৱস্থা থাকাই মই সুধিছোঁ তাক, ভাল পৰীক্ষা হৈছে, মোটামুটি পাছ কৰিব। আনৰ ক্ষেত্ৰৰ এক উদাহৰণ, যিহেতু বিশেষভাৱে সক্ষম তাৰপিছতো তেওঁ যে এইখন হুইল চেয়াৰত বহি তেওঁ নিজৰ সপোনখন গঢ়াৰ চেষ্টা কৰিছে, উজ্জ্বল ভৱিষ্যত গঢ়াৰ চেষ্টা কৰিছে। কি হ'ব? মই ভাবিছোঁ যে ছাকচেছ হ'ব, ল'ৰাৰ চেষ্টা আছে। মইতো প্ৰথমে ভাবিছিলোঁ যে কেনেকুৱা দিব, এইটো মানে এটা প্ৰব্লেম আছিলে। এটা ৰুমৰ এলট কৰিছিলোঁ, কিন্তু সি মানে উৎসাহ এনেকুৱা আছে যে না বাকী যে তাৰ স্কুলৰ ল'ৰা ছোৱালী আছে তেখেতৰ লগত বহি দিব। ইয়াৰ কাৰণে এই ৰুমত সি নিজেই মানে আগ্ৰহ লৈ তাত আহিছে। শিক্ষা পৰিষদৰ ক্ষেত্ৰত কিবা তেওঁৰ কাৰণে সুকীয়া ব্যৱস্থা বা বিশেষ কোনো ব্যৱস্থা লোৱা হৈছে নেকি? ব্যৱস্থা মানে এনেকুৱাই, যিটো স্কুলত অহা যোৱা কৰে এনেকুৱাই। আর ব্যবস্থা মানে তার যদি ভালো রেজাল্ট করে মানে স্কোপ আছে, চাকরিরও স্কোপ আছে, তার কারণে পোস্ট আছে, রিজার্ভ পোস্ট আছে যে PWDৰ মানে এইটো পায়। ধন্যবাদ আপোনাক। আমি তেওঁৰ পৰা এইজন ছাত্ৰ যিজন ছাত্ৰ আছে ক্ৰিছ দেৱ, আমি তেখেতৰ পৰাও জনাৰ চেষ্টা কৰিম, যিহেতু এতিয়া তেওঁৰ লগত যিহেতু জাষ্ট তেওঁ এই পৰীক্ষা শেষ কৰিছে, যাৰ কাৰণে তেওঁৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম। তোমাৰ নামটো কি আছিল? নাম কি তোমাৰ? ক্ৰিছ দেৱ। তো এই যে তোমার শারীরিক বিশেষভাবে সক্ষম, তারপরেও তুমি পড়াশোনায় করছো, এইখানে এই অনুপ্রেরণাটা তুমি কোথায় পেলে? আমার মনে হয়েছে যে পরীক্ষা দেওয়াটা আমার দরকার, তাই আমি পরীক্ষা দেওয়ার জন্য এসেছি। দৈনিক কত সময় পড়াশোনা করো? হ্যাঁ, কত সময় পড়াশোনা করো? হয়, দেখা গৈছে যে যেহেতু প্রবল ইচ্ছাশক্তি আৰু এই ইচ্ছাশক্তিৰ ওপৰত ভৰ কৰি এইবাৰৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু সকলোৱে আশা কৰিছে যে আনৰ বাবে এক অনুপ্ৰেৰণা। আৰু শিক্ষা পৰিষদেও তেওঁৰ বাবে কিন্তু বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, সুকীয়া এখন ৰুম ব্যৱস্থা কৰিছে, তেওঁৰ বাবে ট্ৰেন্সলেটাৰ দিয়া হৈছে আৰু এই যিখন আনচাৰ লিখিব লাগে সেইখন মুখেৰে কৈ থাকে আৰু তেওঁৰ লগত যে ট্ৰেন্সলেটাৰ আছে এইজন ট্ৰেন্সলেটাৰে সকলো উত্তৰ লিখি থাকে। এনেদৰেই যে ভৱিষ্যত গঢ়াৰ সপোন দেখি আছে ক্ৰিছদ্বীপে। আমাৰো তেওঁৰ প্ৰতি শুভেচ্ছা থাকিল যে অনাগত দিনত এজন ডাঙৰ মানুহ হয় আৰু আনৰ বাবে এজন অনুপ্ৰেৰণা যোগায়।